পুনৰ স্বাগতম জনাইছোঁ আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী। তেওঁ হৈছে শিৱসাগৰৰ বোৱাৰী মণিকা দাস কলিতা। দিশানৈ পাৰৰে মইনা হালে জালে বিৰিনা একেলা ডাৱৰীয়া মইনা ওলাই চিৰিঙা হে বিহুতি পালেগি মইনা বজাই দিয়া গগনা গগনা ৰে মিয়া পানী শুকালে ৰুঞ্জুনু ৰুঞ্জুনু জোনালি হে আহি পালে খৰালি হে কুলিটিও লগালে মাত ঐ কুলিৰ মাতে শুনি ৰুঞ্জুনু ৰুঞ্জুনু জোনালি ঐ আহি পালে ৰঙালি হে গৰু চালে লগালে মাত
ঐ খাব মন আছিলে লে কিলি লাং লাং বগী হাই জ্বলিলে লে কিলি লাং লাং ঐ চুবাব নোৱাৰি ঠেঙে লে কিলি লাং লাং বহাগতে পলুৱাম পাঁচ দুৱাৰে সোমামগৈ মেলি থবি দুৱাৰৰ ডাং মেলি থবি দুৱাৰৰ ডাং মনিকা দেখিবলৈহে তুমি অকমানি একেবাৰে বিগুটিজনী খুব উৰি ঘূৰি নাচিছা বিৰাট ভাল হৈছে মোৰ খুব ভাল লাগিছে কিন্তু এটা কথা সুধোনে বিহুৱতী বোৱাৰীৰ এইখন মঞ্চ দ্বিতীয় পৰ্যায় কি অনুভৱ বহুত কঠিন কি অনুভৱ হৈছে অনুভৱ বিশেষকৈ ভাল লাগিছে মোৰ আৰু পাৰফৰ্মেন্স কৰিলে অৱশ্যে গম পোৱা যায় আমি যিহেতু নাচি থকা ছোৱালী তো প্ৰথম ৰাউণ্ডত যেতিয়া নাচিছিলোঁ মনত অনুভৱ হৈছিলে যে মই ছেকেণ্ড ৰাউণ্ড পাম আজি কি অনুভৱ হৈছে আজি ক'ব নোৱাৰিছোঁ আজি ভয় লাগিছে কাৰণ জানা ন আমাৰ বিচাৰকসকলে টান হৈ গৈ আছে আপুনি কৈছে নহয় চালনী 2খন 3খন সেইকাৰণে ভয় লাগিছে একো নাই বাৰু আমি এতিয়া বিচাৰকৰ কাষলৈ যাম হয়নে দীপজ্যোতি দা আপোনাৰ পৰা আৰম্ভ কৰি দিম আৰু সেকেন্ড ৰাউণ্ডত যেটো এনাৰ্জেটিক পাৰফৰ্মেন্স লাগে আমাক আমি আশা কৰোঁ প্ৰত্যেকগৰাকী প্ৰতিযোগীৰ পৰা মই হেতু পাৰফৰ্মেন্স আপোনাৰ পৰা পাইছোঁ সেইকাৰণে মোৰ মনটো ভাল লাগিছে যে প্ৰথম ৰাউণ্ডৰ পৰা ভাল বিহুৱতী গৰাকীক আমি তাৰমানে উলিয়াই আনিব পাৰিছোঁ তাৰমানে আৰু এইটো পাৰফৰ্মেন্স অব্যাহত ৰাখক মাজত সৰু সুৰা অকণমান কিবা ওলাব পাৰে ডাঙৰ কথা নহয় কিন্তু সেইবিলাকো ঠিক কৰিব লাগিব কিন্তু খুব ভাল লাগিছে আৰু মোৰ চবতকৈ বেছি ভাল লাগিছে আপোনাৰ দুটা বস্তু এটা হ'ল আপোনাৰ সমগ্ৰ পৰিৱেশনত ভেৰিয়েশ্যন আছে নাচবিলাকত আপুনি বিভিন্ন ভংগীমা ভাগ বুলনি বহুত ব্যৱহাৰ কৰিছে যিখিনি আমাক লাগে ভাল লাগিছে শেষত দীঘলীয়া চেওটো একদম মানে পাৰফেক্ট ট্ৰিটমেণ্ট হোৱা বুলি যিটো কয় তাৰমানে ট্ৰিটমেণ্টটো ভাল হৈছে তাৰমানে দীঘলীয়া চেওত খুব ভাল লাগিছে আৰু 2 নম্বৰ কথাটো হ'ল কি প্ৰথম ৰাউণ্ডতো মোৰ ভাল লাগিছিলে কাৰণে বজোৱাইছিলোঁ আকৌ এবাৰ মোৰ চাবলৈ মন গৈছে সেই গগনা বজোৱা ইউনিক ষ্টাইলটো আমাৰ আজি পদ্মনাভেও চাব ষ্টাইলটো সুপাৰ মজা বৰ ধুনীয়া হৈছে থেংক ইউ ষ্টাইলটো দেখিছা নাই পদ্মনাভ গোটেই একদম বেলেগ ধৰণৰ গগনা আচলতে বজোৱা মই এইবোৰ নতুনত্ব কিবা এটা কৰি ভাল পাওঁ মানে যেতিয়া মই প্ৰতিযোগিতাত নাচি আছিলোঁ চাওঁ চবেই গগনা এনেকেই বজায় এইটো আঙুলিয়ে বজায় মই বহুত প্ৰেক্টিছ কৰিলোঁ গগনাও বহুত ভাঙিলোঁ এইটো প্ৰেক্টিছ কৰিবলৈ গগনাখনৰ টিউনটো ভাল গগনা বাদন শৈলী ভাল গগনা বজোৱা ষ্টাইল ভাল খুব ভাল হৈছে আৰু আশা কৰিছোঁ আপোনাৰ এইটো ষ্টাইল আমাৰ উঠি অহা প্ৰজন্মৰ সকলো বিহুতে ফ'ল' কৰক ভাল লাগিছে মানে বহুত ধুনীয়া হৈছে গতিকে এটা মাত্ৰ সৰু কথা এটা কৈ দিওঁ দেই এইটো ভুল নহয় মাত্ৰ মই কৈছোঁ যে এইটো যদি তাক অলপ ডেভেলপ কৰিব পৰা যায় ভাল লাগে এতিয়া আমি চাব দেই এতিয়া আপোনাৰ পাৰফৰ্মেঞ্চটো চোৱাৰ পিছত আমি থাপৰি বজাইছোঁ এইটো ন এইটো আমি কোনো তাত ষ্টাইল নাই খেল এখন চাই আছোঁ কোনোবাই ছিক্সাৰ মাৰিছে তেনেকৈ বজাওঁ কিন্তু আমি নামঘৰত যেতিয়া ভকত হৈ পেলাই বহোঁ তেতিয়া কিন্তু এনেকৈ ইমান ৰাফলি আমি নবজাওঁ ন ভকতীয়া থাপৰি এটা বজাওঁ ঠিক তেনেদৰে যেতিয়া বিহু নাম ফাঁকি আপুনি গাইছে আপুনি তেতিয়াও যেতিয়া বজাই আছে আপুনি অকণমান লক্ষ্য কৰিছেনে কথাটো আপুনি এগৰাকী বিহুৱতীয়ে যেনেকৈ কোমলকৈ থাপৰি বজাই পেলাই গাব লাগে আচলতে মই টকাটোৱে বজাম বুলি ভাবিছিলোঁ দাদাজন মানে সদায় এফালে থাকে আৰু এতিয়া এফালে গ'ল মই এফালে গৈছিলোঁ টকাটো আনিবলৈ কিন্তু নেদেখি মানে আকৌ টাইমিংটো নিমিলিব সেইকাৰণে মই বজায়ে দিলোঁ তেনেকৈ টকাৰ ষ্টাইলতে আহি গ'ল মানে টকাৰ ষ্টাইলত ঠিকে আছে নাই নাই আমি আমাৰ বিহুৱাখিনি কিনেও আমি এটা নাম অলৰেডি দিছোঁৱে বিহু মানে বিহৰ গুটি বুলি নাম দিছোঁ তাৰমানে কোন ক'ত কেতিয়া ক'ত গুচি যায় একো ধৰিব নোৱাৰে কেমেৰাই বিচাৰি নাপায় তেওঁলোকক
গতিকে একো নাই মই এইটো ভুল ধৰা নাই মই মাত্ৰ কৈছোঁ যে এইটো যদি তেনেকুৱা ধৰণৰ ভাল গোটেই বুজি পালোঁ কথাটো শুভেচ্ছা থাকিলে পৰৱৰ্তী খণ্ডত ইয়াতকৈ আৰু শক্তিশালী পাৰফৰ্মেঞ্চ লৈ আহক মঞ্চ কপাই দিয়ক হয় ছাৰ আশা চেষ্টা ৰাখিম কৰিম দেই ধন্যবাদ ধন্যবাদ ছাৰ পুৰবী বা মই মণিকাৰ এটা বুদ্ধিমত্তাটো বিৰাট ভাল লাগিলে সেইটো অলপ আগে যিটো ক'লে তাই বেচেৰি গৈছিলে টকাটো আনিবলৈ নাপায় কিন্তু ৰৈ থকা নাই হাত চাপৰি মাৰি তাই বাৰু হাত চাপৰিটো অকণমান যেনিবা কোমলতাটো ফুটি নুঠিলে হয় কাৰণ তুমি যে গৈছিলা নাপালোঁ নাই হাত চাপৰি মাৰি মই বিহু নামষাৰ গাম সেইটো আটাইতকৈ বুদ্ধিমত্তা প্ৰেজেঞ্চ অফ মাইণ্ড হয়নে সেইটো প্ৰত্যেকগৰাকী বিহুৱতীৰ গাত থকাটো প্ৰয়োজন হয়নে মই ভাবিছোঁ তোমাক একদম গুল্লি লাগিছে গুল্লি নাচিছা ধন্যবাদ বাইদেউ তাতকৈ আৰু মই কি ক'ম হয়নে ইমান ধুনীয়া নাচিছা বিৰাট ভাল লাগিছে ছাৰ আৰু এবাৰ চাবলৈ মন গৈছে কিন্তু এটা নকওঁ বাৰু সাংঘাতিক ধৰণে ভাগৰি আছা নহয় জানো বহুত বহুত শুভেচ্ছা মৰম থাকিল আৰু পিছৰ পৰ্যায়ত ইয়াতকৈ আৰু কিবা ভাল আশা কৰিব পাৰিম ন হয় নিশ্চয় দিয়া ধন্যবাদ বাইদেউ পদ্মনা প্ৰথম কথা আপোনাৰ নামটো মণিকা আৰু মণিকা মোৰ লাইফত বৰ এটা স্মৰণীয় নাম ৰিম্পী সোধাচোন কিয় কিয় কাৰণ মই গুৱাহাটী মহৰ্ষি বিদ্যা মন্দিৰত পঢ়িছিলোঁ আৰু মোৰ প্ৰিন্সিপাল মেমৰ নামেই মণিকা মেম আজি মণিকা মেমৰ ইমান ষ্ট্ৰিক্টনেছ আৰু ইমান ডিচিপ্লিনৰ কাৰণে আমি মানে যিবোৰ মহৰ্ষিৰ পাছ আউট কিবা নহয় কিবা এটা হৈছোঁ লাইফত গতিকে মণিকা নামটো যেতিয়া শুনিছোঁ মই ভাবিছোঁ যে কিবাটো কৰিব স্পেচিয়েল আৰু তাতোকৈ ডাঙৰ কথা শিৱসাগৰৰ পৰা মোৰ নিজৰ আইতা শিৱসাগৰ জয়সাগৰৰ হয় গতিকে দুটা কানেকশ্যন পাইছোঁ ময়ো জয়সাগৰে বাহ আৰু চাওক কিমান মিলিছে হা ইমান পাকৈত একদম পাকৈত সঁচাকৈ আৰু যিটো এনাৰ্জি যিটো তুমি ক'লা একদম এই যে আমি যে কওঁ আমাৰ ভাষাত ছোটা পেকেট বৰা ধামাকা মানে তেনেকুৱা হৈছে যদিও মানে গম পাইছোঁ আপুনি বোৱাৰী কিন্তু আপোনাৰ একদম দেখিলে এতিয়াও কোনো ক'ব নোৱাৰে যে আপুনি বিয়া হৈছে বুলি পেলাই দেই আৰু খুব ভাল লাগিছে এণ্ট্ৰি মানে এতিয়া পূৰবী বাইদেউ হওক দীপজ্যোতি দা হওক সকলোৱে যেনেকৈ মোক যি ধৰণে বুজাইছে যে কি ধৰণৰ আছে এণ্ট্ৰি এক্সিট কষ্টিউম ভইচ প্ৰেজেণ্টেশ্যন মানে ক'ত নম্বৰ কমাম এনেকৈ ভাবিছোঁ পৰা নাই তাৰমানে খুব ভাল হৈছে চ' অভাৰঅল মই যদি আমাৰ ভাষাত ক'ব লাগে একদম ৰক ষ্টাৰ পাৰফৰ্মেঞ্চ তোমাক আমি ইয়াৰ পিছৰ পৰ্যায়টো চাব বিচাৰিম ইয়াৰ পিছৰ পৰ্যায়ত আৰু ঘূৰি ঘূৰি নাচিব লাগিব কিন্তু 3খন চালনী 4-5খনো হ'ব পাৰে দেই তাৰ বাবে তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা